হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই এটা ডিটেইল এনালাইচিছ কৰিম আছাম চিভিল ছাৰ্ভিচ মানে ACS অফিচাৰ্ছৰ ট্ৰেইনিঙৰ ওপৰত। ঠিক আছে, তো আজিৰ ভিডিঅ'টো মোৰ বনাবৰ কাৰণে বহুতখিনি মোৰ চেনেলৰ ভিউৱাৰ্ছে আৰু ছাবস্ক্ৰাইবাৰ্ছে ৰিকুৱেষ্ট কৰিছিলে, তো তেওঁলোকৰ ৰিকুৱেষ্টটো ৰাখি পেলাই মই আজিৰ ভিডিঅ'টো বনাইছোঁ। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টোৰ টাইটেল হ'ল আছাম চিভিল ছাৰ্ভিচ ACS অফিচাৰ্ছ ট্ৰেইনিং ডিটেইল এনালাইচিছ। তাৰ ষ্টাৰ্টিং কৰোঁ আহক। ট্ৰেইনিং চিডিউল, ঠিক আছে। প্ৰথমতে ACS অফিচাৰ আপোনালোকে যেতিয়া APSC থ্ৰুৱেদি কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন গোটেইকেইটা ষ্টেজ ক্লিয়াৰ কৰিব, মানে প্ৰিলিমিনাৰী মেইনছ ভাইভা, তাৰপিছত যেতিয়া ফাইনেল চিলেকশ্যন হ'ব, ফাইনেল চিলেকশ্যনৰ হোৱাৰ পিছত যদি আছাম চিভিল ছাৰ্ভিচ মানে ACS কেডাৰত যদি পায়, তেতিয়াহ'লে ট্ৰেইনিংটো কেনেকুৱা হ'ব সেইটো দেখাই আছোঁ। ঠিক আছে, ট্ৰেইনিং চিডিউল ইণ্ডাকশ্যন ট্ৰেইনিং এণ্ড অৰিয়েণ্টেশ্যন। ঠিক আছে, তো ফাৰ্ষ্ট ষ্টেজ যোনটো হ'ব ট্ৰেইনিঙৰ সেইটো ইণ্ডাকশ্যন ট্ৰেইনিং এণ্ড অৰিয়েণ্টেশ্যন বুলি কোৱা হয়। তো তাতে থাকিব ইণ্ডাকশ্যন ট্ৰেইনিং এণ্ড অৰিয়েণ্টেশ্যন ফৰ নিউলি ৰিক্ৰুটেড ACS অফিচাৰ্ছ আৰ এছ ফ'ল'জ। ঠিক আছে, তো এইটো চাওক, মই এটা চাৰ্ট বনাই পেলাই আপোনালোকক দেখাই দিছোঁ। চিৰিয়েল নাম্বাৰ, ট্ৰেইনিং ফেজ আৰু ভেনু। ঠিক আছে, প্ৰথমতে চিৰিয়েল নাম্বাৰ 1ত 2 weeks অফ জইণ্ট ইণ্ডাকশ্যন ট্ৰেইনিং ফৰ ACS এণ্ড এলাইড ছাৰ্ভিচেছ। ঠিক আছে, প্ৰথম 2টা সপ্তাহ আপোনালোকৰ জইণ্ট ইণ্ডাকশ্যন ট্ৰেইনিং হ'ব, নট অনলি ফৰ ACS অফিচাৰ, বাকী এলাইড ছাৰ্ভিচবিলাক মানে ACSৰ বাহিৰে অন্য ছাৰ্ভিচখিনি যোনখিনিয়ে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন মানে CCE এক্সামিনেশ্যনৰ থ্ৰুৱেদি ৰিক্ৰুটমেণ্ট পাইছে। তো সেই এলাইড ছাৰ্ভিচবিলাক হ'ল আছাম পুলিচ ছাৰ্ভিচ, চেলটেক্স চুপাৰিণ্টেণ্ডেণ্ট, এক্সাইজ চুপাৰিণ্টেণ্ডেণ্ট, ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰ, লেবাৰ ইনস্পেক্টৰ, তো এক্সেট্ৰা। ঠিক আছে, তো সেইখিনিক এলাইড ছাৰ্ভিচ বুলি কোৱা হয়। তো সেইখিনি প্ৰথম 2 মাহ 2 weeks অফ জইণ্ট ইণ্ডাকশ্যন ট্ৰেইনিং ফৰ ACS এণ্ড এলাইড ছাৰ্ভিচ, সেইটো ট্ৰেইনিং একেলগে হ'ব ফাৰ্ষ্ট ফেজত। ঠিক আছে, ACS আৰু এলাইড ছাৰ্ভিচ গোটেইখিনি থাকিব, সেইটো 2 সপ্তাহৰ কাৰণে ফাৰ্ষ্ট ফেজ। আৰু সেই তাৰ ট্ৰেইনিংটো হ'ব আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ, সেইখন গুৱাহাটীত আছে, গুৱাহাটীৰ খানাপাৰাত স্থিত হয়। ঠিক আছে, তো আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজতে হ'ব। তাৰপিছত ফেজ 2লৈ আহক। ফেজ 2ত হ'ব 8 weeks অফ ফাউণ্ডেশ্যন ট্ৰেইনিং। এইটো আকৌ যোনটো 8 সপ্তাহৰ যোনটো ফাউণ্ডেশ্যন ট্ৰেইনিং হয়, তো এইটো আপোনালোকৰ অকল ACS কেডাৰখিনি হ'ব। এলাইড ছাৰ্ভিচৰ ইণ্ডাকশ্যন ট্ৰেইনিঙৰ পিছত এলাইড ছাৰ্ভিচবিলাক নিজৰ বেলেগকৈ ট্ৰেইনিং হ'ব ডিপাৰ্টমেণ্টেলি। বাকী এতিয়া থাকি যাব ACSৰ ট্ৰেইনিং 8 সপ্তাহ ফাউণ্ডেশ্যন ট্ৰেইনিং এটা হ'ব ছেকেণ্ড ফেজত, সেইটো আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ গুৱাহাটীতে হ'ব। ঠিক আছে, তো এইটো ট্ৰেইনিঙো আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজতে হ'ব। তাৰপিছত 22 weeks অফ ডিষ্ট্ৰিক্ট পষ্টিং। ঠিক আছে, তাৰপিছত এই 8 weekৰ ছেকেণ্ড ফেজৰ ট্ৰেইনিংটো কমপ্লিট কৰাৰ পিছত ACS অফিচাৰখিনি 22 সপ্তাহৰ কাৰণে ডিষ্ট্ৰিক্টত পষ্টিং পাব। ঠিক আছে, ডিষ্ট্ৰিক্ট পষ্টিং মানে আমাৰ অসমত এতিয়া 34খন ডিষ্ট্ৰিক্ট আছে, তো এতিয়া আনাডাৰ এখন ডিষ্ট্ৰিক্ট আহি আছে তামোলপুৰ, 35 নম্বৰ ডিষ্ট্ৰিক্ট। তো সেই ডিষ্ট্ৰিক্টত তেওঁলোকৰ পষ্টিং হ'ব। ডিষ্ট্ৰিক্টত পষ্টিং হ'লে যিকোনো এটাচমেণ্টত হ'ব পাৰে, ধৰক SDO চিভিলৰ চিভিল, SDO সদৰ, তাৰপিছত ডাইৰেক্ট ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন মানে ডেপুটি কমিশ্যনাৰৰ অফিচত, তো তেনেকৈ অন্যান্য জেগাত তেনেকৈ এটাচ হৈ পেলাই সেইটো ডিষ্ট্ৰিক্ট পষ্টিং পায়। তো ডিষ্ট্ৰিক্ট পষ্টিং 22 সপ্তাহৰ কাৰণে থাকিব। ঠিক আছে, সেইটো থাকিলে তাৰপিছত আহিলে থাৰ্ড ফেজত 18 সপ্তাহৰ কাৰণে ছাৰ্ভে এণ্ড ছেটেলমেণ্ট ট্ৰেইনিং হ'ব। তো ইয়াত মই ডিটেইলছত যোৱা নাই, মই আপোনালোকৰ ফেজকেইটা দেখাই দিছোঁ। ডিটেইলছত গ'লে বহুত দীঘল লম্বা লিষ্ট এটা আছে। ঠিক আছে, সেইটো অফিচিয়েলি আপোনালোকে অফিচিয়েল ৱেবছাইটত পাই যাব, কিন্তু এতিয়া মই আপোনালোকক এটা জেনেৰেলাইজ আইডিয়া দিবৰ কাৰণে বনাইছোঁ। তো সেইটো কাৰণে চাৰ্টত ভালকৈ দেখুৱাই দিছোঁ বস্তুটো। তাৰপিছত ডিষ্ট্ৰিক্ট পষ্টিঙৰ 22 সপ্তাহ ডিষ্ট্ৰিক্ট পষ্টিঙত কটাই অহাৰ পিছত মানে ফিল্ড পষ্টিঙত মানে ফিল্ডত যেতিয়া তেওঁলোকে এক্সপিৰিয়েঞ্চ ল'লে 22 সপ্তাহ এক্সপিৰিয়েঞ্চ লোৱাৰ পিছত থাৰ্ড ফেজটো ষ্টাৰ্ট হ'ব। থাৰ্ড ফেজটো হ'ব 18 weekৰ কাৰণে মানে 18 সপ্তাহৰ কাৰণে ছাৰ্ভে এণ্ড ছেটেলমেণ্ট ট্ৰেইনিং হ'ব। সেইটো আছাম ছাৰ্ভে এণ্ড ছেটেলমেণ্ট ট্ৰেইনিং চেণ্টাৰ গুৱাহাটী। তো গুৱাহাটীৰ কোন জেগাত একজেক্টলি আছে মই এইখন ভালকৈ গম নাপাওঁ, কিন্তু এইখন হ'ব আছাম ছাৰ্ভে এণ্ড ছেটেলমেণ্ট ট্ৰেইনিং চেণ্টাৰ গুৱাহাটীত। এই থাৰ্ড ফেজটো হ'ব, যোনটো 18 সপ্তাহৰ কাৰণে ছাৰ্ভে এণ্ড ছেটেলমেণ্ট ট্ৰেইনিং কৰিব। ঠিক আছে, তাৰপিছত ফ'ৰ্থ ফেজত আহিব 2 সপ্তাহৰ প্ৰফেচনেল ট্ৰেইনিং। 2 সপ্তাহৰ সেই প্ৰফেচনেল ট্ৰেইনিংটো আছাম ছাৰ্ভে এণ্ড ছেটেলমেণ্ট ট্ৰেইনিং চেণ্টাৰৰ পিছত ACS অফিচাৰখিনিয়ে 4th ফেজৰ কাৰণে 4 নম্বৰ ফেজটোৰ কাৰণে আকৌ আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত গৈ পেলাই 2 সপ্তাহৰ প্ৰফেচনেল ট্ৰেইনিংটো কমপ্লিট কৰিব লাগিব। ঠিক আছে, তো এইখিনিয়ে আছিলে ACS অফিচাৰ ট্ৰেইনিঙৰ ফেজটো, মানে যোনখিনি নিউলি ৰিক্ৰুটেড আছাম চিভিল ছাৰ্ভিচ অফিচাৰ হয় তেওঁলোকে এই 4টা ফেজৰ থ্ৰুৱেদি পাৰ হৈ যাব লাগিব। তাৰপিছত তেওঁ ফাইনেলি ডিষ্ট্ৰিক্টত পষ্টিং পাব। ঠিক আছে,
তাৰপিছত মিড কেৰিয়াৰ ট্ৰেইনিং প্ৰগ্ৰেম, এটা মিড কেৰিয়াৰ ট্ৰেইনিং প্ৰগ্ৰেম আছে ACS অফিচাৰখিনি। এইখিনি নতুনখিনিৰ কাৰণে নহয়, এইখিনি যোনখিনি ছিনিয়ৰিটি পাইছে তেওঁলোকৰ কাৰণে। মিড কেৰিয়াৰ ট্ৰেইনিং প্ৰগ্ৰেম ফৰ ছিনিয়ৰ ACS অফিচাৰ্ছ আৰ এছ ফ'ল'জ। তো মই এইটো বস্তু দেখাই দিছোঁ, ঠিক আছে। মিড কেৰিয়াৰ ট্ৰেইনিং প্ৰগ্ৰেমত চিৰিয়েল নাম্বাৰ, ফেজ, ছিনিয়ৰিটি, ডিউৰেশ্যন, ভেনু গোটেইকেইটা দি দিছোঁ, ঠিক আছে। প্ৰথমতে এটা ফেজ 1 থাকিব। ফেজ 1ত আপোনালোকে 10 বছৰ ছিনিয়ৰিটি পাব লাগিব, মানে চাকৰি কৰা 10 বছৰ হৈ যোৱাৰ পিছত 2 সপ্তাহৰ এটা ট্ৰেইনিং হ'ব, ঠিক আছে, মিড কেৰিয়াৰ ট্ৰেইনিং। তো সেইটো কি হয় কি নহয় সেইখিনি গোটেইখিনি ডিটেইলছত যাবলৈ গ'লে দীঘল, তো মই সেই জাষ্ট আপোনাক জেনেৰেল আইডিয়া এটা দিবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টোৰ থ্ৰুৱেদি। তো সেইটো হ'ব এসপ্তাহ আপোনালোকে ডমেষ্টিক মানে ইণ্ডিয়াত বা অসমতে কৰিব লাগিব, আৰু এসপ্তাহ ফৰেন ট্ৰেইনিং আছে, ঠিক আছে। ফৰেন ট্ৰেইনিঙৰ ছেশ্যন এটা আছে। তো 2 সপ্তাহৰ ভিতৰত এসপ্তাহ ভাৰততে কৰিব লাগিব লোকেলি, আৰু এসপ্তাহ ফৰেনত যাব লাগিব, ফৰেনৰ যিকোনো এখন কাণ্ট্ৰিত। তো সেইটো ডিপেণ্ড কৰিব কোনখন কাণ্ট্ৰিৰ লগত টাই আপ আছে, কোনটো ট্ৰেইনিং ইনষ্টিটিউটৰ লগত, কোনটো ডিপাৰ্টমেণ্টৰ লগত। তো অন দি বেচিছ অফ ডেট অনলি আপোনালোকক তালৈ নিয়া হ'ব, মানে ACS অফিচাৰখিনিক নিয়া হ'ব। তো তাৰপিছত ফেজ 2 আহিলে। ফেজ 2ত 20 বছৰ চাকৰি কৰাৰ পিছত হ'ব, ঠিক আছে, 20 ইয়াৰ্ছ ছিনিয়ৰিটি। সেইটো 2 সপ্তাহৰ কাৰণে হ'ব, এসপ্তাহ ডমেষ্টিক হ'ব, এসপ্তাহ ফৰেনত হ'ব, ঠিক আছে। একেই হয়, ফাৰ্ষ্ট ফেজটোৰ নিচিনা এইটোৰো একেই হয় ট্ৰেইনিং প্ৰচেছটো। তাৰপিছত থাৰ্ড ফেজত আহিব 30 ইয়াৰ্ছ ছিনিয়ৰিটি, আৰু যিসকলে 30 বছৰতকৈ বেছি চাকৰি কৰিব পাব, সেই 30 বছৰ নম্বৰ চাকৰি বছৰটোত আপোনালোকে আকৌ থাৰ্ড ফেজ ট্ৰেইনিংটো কৰিব পাব 2 সপ্তাহৰ কাৰণে, 1 উইক ডমেষ্টিক আৰু 1 উইক ফৰেন ট্ৰেইনিং, ঠিক আছে। তো সেইটোৱে থাকিলে। তো এইখিনি থাৰ্ড ফেজ হৈ গ'ল। তাৰপিছত ইন ছাৰ্ভিচ ট্ৰেইনিংটো আছে, 3 নম্বৰ পইণ্টত আছে ইন ছাৰ্ভিচ ট্ৰেইনিং। ইন ছাৰ্ভিচ ট্ৰেইনিঙত কি হয়, অল দি ACS অফিচাৰ্ছ উইল হেভ টু এটেণ্ড 1 উইক অফ মেণ্ডেটৰী ইন ছাৰ্ভিচ ট্ৰেইনিং ইন এ ব্লক অফ 2 ইয়াৰ্ছ, ঠিক আছে। আৰু ACS অফিচাৰখিনিয়ে 2 বছৰৰ মূৰে মূৰে, প্ৰত্যেক 2 বছৰৰ মূৰে মূৰে এসপ্তাহৰ কাৰণে ইন ছাৰ্ভিচ ট্ৰেইনিং এটা কৰি থাকিব লাগিব, ঠিক আছে। এতিয়া ধৰক 2022ত যদি আপোনালোকে জইন কৰে, এইখিনি গোটেই প্ৰচেছখিনি হৈ যোৱাৰ পিছত 2024ত আকৌ এসপ্তাহৰ কাৰণে ইন ছাৰ্ভিচ ট্ৰেইনিং এটা কৰিব লাগিব, আকৌ 2026ত কৰিব লাগিব। তো তেনেকৈ 2 বছৰৰ মূৰে মূৰে ইন ছাৰ্ভিচ ট্ৰেইনিং কৰিবলগীয়া হ'ব। দে উইল বি প্ৰভাইডেড ছেভাৰেল অপশ্যনছ টু চিলেক্ট দি চুইটেবল ট্ৰেইনিং প্ৰগ্ৰেম। আৰু তেওঁলোকে এটা অপশ্যনছ পাই যাব চুজ কৰিবৰ কাৰণে চুইটেবল ট্ৰেইনিং প্ৰগ্ৰেমটো। তো এইটো কিহৰ বিষয়ে কৈছোঁ মই ভালকৈ ডিটেইলছত যোৱা নাই, মই জাষ্ট আপোনালোকক এটা জেনেৰেল আইডিয়া দি দিলোঁ। তো এইটোৱে আছিলে গোটেই ACS অফিচাৰখিনিৰ গোটেই লাইফ লং, মানে চাকৰিৰ ক্ষেত্ৰত যোনখিনি ট্ৰেইনিং হয়, তো এইখিনিয়ে হয়। প্ৰথমতেতো ষ্টাৰ্টিঙত জইন কৰাৰ পিছতে যোনটো ইণ্ডাকশ্যন ট্ৰেইনিং হয়, তো সেইখিনিৰ বিষয়ে ক'লোঁ। তাৰপিছত আহিলে মিড কেৰিয়াৰ ট্ৰেইনিং, তাৰপিছত আহিছিলে ইন ছাৰ্ভিচ ট্ৰেইনিং, ঠিক আছে। তো এইটোৱে আছিলে গোটেই প্ৰচেছটো। তো আপোনালোকক মই অকণমান চাৰ্ট বনাই পেলাই ডিটেইলছত দেখুৱাই দিলোঁ। আই হোপ আপোনালোকে ভিডিঅ'টোৰ থ্ৰুৱেদি অলপ হ'লেও আইডিয়া পালে কেনেকুৱা হয় ট্ৰেইনিংটো আছাম চিভিল ছাৰ্ভিচ অফিচাৰৰ। ঠিক আছে ফ্ৰেণ্ডছ, তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। কাইলৈ পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক, আৰু কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যনছ থাকে, কিবা যদি ডাউট থাকে। মই আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম, আৰু লগতে নিশ্চয়কৈ ৰিপ্লাই দিম। আৰু লগতে কিবা যদি ভিডিঅ'ৰ ডিমাণ্ড থাকে তেতিয়াও জনাব, মই আপোনালোকৰ ডিমাণ্ড ফুলফিল কৰিবলৈ চেষ্টা কৰিম। আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি, ফ্ৰেণ্ডছ আৰু ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। আৰু লগতে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। অল দি বেষ্ট থাকিলে এক্সামৰ কাৰণে, পৰীক্ষালৈ বেছি দিন নাই, তো ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক, ঠিক আছে। আৰু কালিতো মই অলৰেডি এটা ভিডিঅ' দিলোঁৱেই, কেনেকৈ লাষ্ট মান্থ প্ৰিপেৰেশ্যন কেনেকৈ কৰিব লাগে। তো সেই ভিডিঅ'টো চাব, কালিৰ ভিডিঅ'টো, আৰু ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক, ঠিক আছে ফ্ৰেণ্ডছ। আজিলৈ ইমানতে আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।